জাতি মাটিৰ ভেটিটোৱেইতো তেওঁলোকে প্ৰথম বস্তুটোৱেই তেওঁলোকে অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে, প্ৰতাৰণা কৰিলে, বা পাহাৰৰ আৰু ভৈয়ামৰ মাজত বৈষম্য থাকিব পাৰে। প্ৰথমতে মই ভাবিছিলোঁ যে সেইবিলাক আঁতৰাই পেলাই সঁচাকৈ এটা ভাল কথা এটা কৈছে, কিন্তু আচলতে তেওঁৰ হিডেন এজেণ্ডা বেলেগ আছিলে তেওঁৰ মগজত। সেইটো আছিলে যে তেওঁ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰক এডাল সোণালী সূতাৰে বান্ধি পেলালে, আৰু সেই সোণালী সূতাডাল হ'ল চিণ্ডিকেটৰ সোণালী সূতা। সেই চিণ্ডিকেটবিলাকৰ কংগ্ৰেছ দিনৰ মহানায়ক কোন আছিল চবেই জানে। আজি বিজেপিৰ এতিয়া যিসকলে জেলত যোৱাৰ পৰা সাৰিবৰ কাৰণে বিজেপি গৈ পেলাই তেওঁলোকে যিখিনি কৰিলে, সেইসকলে কংগ্ৰেছৰ দিনত তেওঁলোকে চিণ্ডিকেটৰ মহানায়ক আছিল। আজি হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী হিমন্ত শৰ্মাই কংগ্ৰেছৰ দিনত আটাইকেইটা যিকেইটা বৃহৎ কেলেংকাৰী আছিল তাৰ মহানায়ক কোন আছিলে, সেইটো মই কোৱা কথা নহয়। আজি চিণ্ডিকেট যদি হৈছিলে, চিণ্ডিকেট কোন আছিলে? হিমন্ত বিশ্ব শৰ্মাৰ চেলা, 1 নম্বৰ চেলা, যিজন গৈ পেলাই বিজেপিত পালেগৈ, এতিয়াও তাত বিজেপিত গৈ পেলাই চিণ্ডিকেট কৰিছে। গতিকে তেওঁলোকেই কংগ্ৰেছৰ দুৰ্নাম আনিছিলে, আৰু সেইসকলেই কংগ্ৰেছৰ দিনত চিণ্ডিকেট কৰিছিলে, দুৰ্নীতি কৰিছিলে, আৰু সেইসকলে এতিয়া গৈ পেলাই বিজেপিত আশ্ৰয় লৈছে। আমাৰ যিমানবিলাক চিণ্ডিকেট কোনে চলাইছে? পুলিচে চলাইছে। পুলিচে যদি নচলায় কেতিয়াও কোনো চিণ্ডিকেট হ'ব নোৱাৰে। মই তোমাক এইটো কথা কৈ দিছোঁ, কাৰণ ময়ো এসময়ত হোম মিনিষ্টাৰ আছিলোঁ। ইফালে চিণ্ডিকেট হৈছে গৰু চিণ্ডিকেট, ইফালে হৈছে লাইমষ্টোন চিণ্ডিকেট, ইফালে চুপাৰী চিণ্ডিকেট, ইফালে কয়লাৰ চিণ্ডিকেট, শিল বালিৰ চিণ্ডিকেট। সেইবিলাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকত হৈছে, আৰু মই চেলেঞ্জ কৰিছিলোঁ এই কথাটো। বিজেপিক যদি আমি আকৌ 2021 পৰা আকৌ যদি চৰকাৰ হ'বলৈ দিওঁ, এইখন অসম হৈ নাথাকে। যে UDF ধৰ্ম নিৰপেক্ষ দল হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে, তেওঁলোকে অসমৰ কাৰণে কাম কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে এটা হয়তো কাৰোবাক তেওঁলোকে প্ৰতিনিধিত্ব কৰে, স্বাভাৱিকভাৱে ৰাজনৈতিকভাৱে কিবা এটা সত্তাক তেওঁলোকে প্ৰতিনিধিত্ব কৰে। আৰু এটা কথা স্পষ্ট কৰি দিয়া হৈছে চবকে, যিসকল আমাৰ এলায়েন্স পাৰ্টনাৰ হ'ব, UDF হওক বা CPI হওক বা CPM হওক বা যোনেই নহওক, লাগিলে কংগ্ৰেছ নেতৃত্বাধীন এলায়েন্স হ'ব লাগিব। একানপতীয়াভাৱে মই কংগ্ৰেছ দলৰ কাৰণে মই লাগি আছোঁ। আজি যদি মোক দলে যদি কয় যে তুমি মুখ্যমন্ত্ৰী হ'ব লাগিব, মইতো কেতিয়াও কোনো দায়িত্ব লোৱাৰ পৰা কেতিয়াও পলাই সৰা নাই, মই পলাবলৈ চেষ্টা কৰা নাই, মূৰ পুলুকা দিয়া নাই। দলে যদি দায়িত্ব দিয়ে নিশ্চয়, আৰু মই ভাবোঁ যে মই দায়িত্ব লোৱাৰ বাবে সৰ্বতো প্ৰকাৰে মানসিকভাৱে, সকলো প্ৰকাৰে বৌদ্ধিকভাৱে, অভিজ্ঞতাৰ ফালৰ পৰা মই যোগ্য। কিন্তু মই মুখ্যমন্ত্ৰী হ'ম বুলি যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই ৰাতিয়ে দিনে ষড়যন্ত্ৰ কৰি থাকে, আগতে তৰুণ গগৈৰ বিৰুদ্ধে কৰিছিলে, এতিয়া সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কৰে। যেনেকৈ তেওঁ ৰাতিয়ে দিনে ৰাতি আহি পেলাই পিছফালৰ পৰা যে ডেগাৰখন মাৰি দিয়ে, ভৰিৰ তলৰ পৰা থিয় হৈ থকা কাৰ্পেটখন আনি পেলাই লৈ গুচি যায়, সেই তেনেকুৱা মই কেতিয়াও কৰা। ৰকিবুল হুছেইনে যদি মোক সহায় নকৰিলে মই কেনেকৈ জিকিম? আমি চবেই একেলগে কৰিছোঁ, কিন্তু ৰকিবুল হুছেইনৰ লগত মোৰ কেতিয়াবা হয় ব্যক্তিগত, কেতিয়াবা তেওঁৰ কাম কৰাৰ যিটো প্ৰক্ৰিয়া মোৰ মনৰ লগত নিমিলিব পাৰে, এইটো বৰ স্বাভাৱিক কথা। মতানৈক্যটো ৰাজনৈতিক জীৱনৰ এটা অবিচ্ছেদ্য অংগ। কাৰ মতানৈক্য হোৱা নাছিলে? তৰুণ গগৈদেৱৰ লগত মোৰ বহুত মতানৈক্য হৈছে। নমস্কাৰ, মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ পলিটিকাত যিগৰাকী ব্যক্তি আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁ আপোনালোকৰ আমাৰ ৰাজ্যৰ ৰাজনীতিৰ এটা সুপৰিচিত নাম। আমাৰ ৰাজ্যৰ প্ৰাক্তন তেখেত মন্ত্ৰী আছিলে, বৰ্তমান তেখেত সাংসদ, তাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপসভাপতি প্ৰদ্যুৎ বৰদলৈ। বৰদলৈ ডাঙৰীয়া, মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। মই পোনে পোনে সুধিছোঁ, এইবাৰ নিৰ্বাচন সমাগত, নিৰ্বাচনী তৎপৰতা ব্যাপক হৈ আহিছে, আৰু কংগ্ৰেছ দলো আপোনালোকেও ইতিমধ্যে দেখিবলৈ পাইছোঁ যে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। কি দেখিছে সম্ভাৱনা? কিহৰ কাৰণে এইবাৰ অসমৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰি আপোনালোকক আদৰি ল'ব? নহয়, কথাটো খুব স্পষ্ট কথা যে সদায় তুমি একেটা কথাকে তুমি বিক্ৰী কৰি যদি থাকা, যিটোৰ দ্বাৰা সাধাৰণ মানুহৰ জীৱনক চুই নাযায়, সেইবিলাক বস্তুৱে সদায় তুমি এটা অনাদি অনন্তকাললৈকে তুমি সেইবিলাক বিক্ৰী কৰিব নোৱাৰা। বিজেপিৰ যিটো পলিটিকেল নেৰেটিভ তেওঁলোকে 2016 চনত যিটো আৰম্ভ কৰিছিলে, প্ৰথমতে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছিলে। তেওঁলোকে মানে তেওঁলোকৰ ৰিলিজিয়াছ পলাৰাইজেশ্যনৰ যিটো হিডেন এজেণ্ডা,
সেইটো 2016 চনত তেওঁলোকে কোৱা নাছিলে তেওঁলোকে দুটা বস্তু কৈছিলে এটা জাতি মাটি ভেটিৰ কথা কৈছিলে আৰু এটা কথা কৈছিলে যে দুৰ্নীতিৰ শূন্য সহনশীলতা এই দুটাই তেওঁলোকৰ নেৰেটিভ আছিলে কিন্তু সেইবিলাকৰ আঁৰত যে এটা তেওঁলোকৰ হিডেন এজেণ্ডা আছিলে সেই হিডেন এজেণ্ডাটো নতুনকৈ এইবিলাক নখ দাগ দৈত্যবিলাকৰ যেনেকৈ ৰাক্ষসবিলাকৰ ওলাই যায় যে দাঁত বাঢ়ি যায় নখবিলাক বাঢ়ি যায় তেনেকুৱা হিডেন এজেণ্ডাবিলাক লুকুৱাই ৰাখিছিলে তেওঁলোকে 2016 চনত কিন্তু যিকেইটা তেওঁলোকৰ প্ৰকাশ্যে তেওঁলোকৰ যিকেইটা কাৰ্যসূচী তেওঁলোকে কৈছিলে অসমৰ মানুহক যিদৰে তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছিলে বা অসমৰ মানুহেও সঁহাৰি দিছিলে প্ৰথম হ'ল জাতি মাটি ভেটি জাতি মাটিৰ ভেটিটোৱেইতো তেওঁলোকে প্ৰথম বস্তুটোৱেই তেওঁলোকে অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে প্ৰতাৰণা কৰিলে তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু জাতি মাটিৰ ভেটি কৈ পেলাই সমূলঞ্চে জাতি মাটিৰ ভেটি এতিয়া উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰিলে তেওঁলোকে বাংলাদেশক মাটি দিলে তেওঁলোকে এহাতে বাংলাদেশক মাটি দিলে আনহাতে দি আকৌ তেওঁলোকে এই যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিখন আইনখন কৰিলে অসম চুক্তিখন তেওঁলোকে আখৰে আখৰে পালন কৰিব বুলি ক'লে অথচ অসম চুক্তিখনকে তেওঁলোকে সম্পূৰ্ণ নস্যাৎ কৰি পেলালে গতিকে জাতি মাটি ভেটিৰ গোটেইটো তেওঁলোকৰ যে এটা প্ৰহসন আছিলে প্ৰতাৰণা আছিলে সেইটো স্পষ্ট হৈ গ'ল জনসাধাৰণৰ লগত আৰু 2 নম্বৰ হ'ল দুৰ্নীতিৰ শূন্য সহনশীলতা তেওঁলোকে এইটো গেৰাণ্টি দিছিলে যে দুৰ্নীতি ক'তো নহয় কিন্তু তেওঁলোকৰ আচল স্বৰূপটো ওলালে যে তেওঁলোকে দুৰ্নীতিৰ সদাগৰ হৈ পেলাই প্ৰত্যেকে একেবাৰে মুখ্যমন্ত্ৰীৰ পৰা তললৈকে আজি তেওঁলোক শাসনত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা অসমৰ চুকে কোণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ এষাৰ কথা সদায় তেওঁৰ বক্তব্যত কয় সেই বক্তব্যত সদায় কয় যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম প্ৰথমতে ময়ো ভাবিছিলোঁ যে পাহাৰ ভৈয়ামৰ কথা কয় বৰাক ব্ৰহ্মপুত্ৰৰ কথা কয় মই ভাবিছিলোঁ যে আমাৰ যিবিলাক ধৰক বৰাক উপত্যকা আৰু আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত হয়তো কিবা মানসিক দূৰত্ব আছে কেতিয়াবা উন্নয়নৰ বৈষম্যতা থাকিব পাৰে বা পাহাৰৰ আৰু ভৈয়ামৰ মাজত বৈষম্য থাকিব পাৰে প্ৰথমতে মই ভাবিছিলোঁ যে সেইবিলাক আঁতৰাই পেলাই সঁচাকৈ চাগে এটা ভাল কথা এটা কৈছে কিন্তু আচলতে তেওঁৰ হিডেন এজেণ্ডা বেলেগ আছিলে তেওঁৰ মগজত সেইটো আছিলে যে তেওঁ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰক এডাল সোণালী সূতাৰে বান্ধি পেলালে আৰু সেই সোণালী সূতাডাল হ'ল চিণ্ডিকেটৰ সোণালী সূতা প্ৰত্যেকটো গোটেই বৰাকত চিণ্ডিকেট হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত হ'ল পাহাৰত হ'ল ভৈয়ামত হ'ল চুকে চুকে জনেলভাৱে তেওঁলোকে চিণ্ডিকেটৰ সাম্ৰাজ্য এটা গঢ়ি তোলাৰ প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা ক'ত চিণ্ডিকেট হোৱা নাই তেওঁলোকৰ ধুবুৰীৰ ফালে গৰুৰ চিণ্ডিকেট বৰাকত চুপাৰী চিণ্ডিকেট দিহিং পাটকাইত উজনিত কয়লাৰ চিণ্ডিকেট তাৰ ওপৰত আকৌ মাছ পাণ এইবিলাক কিবা কণী কিবা চাৰিওফালে গতিকে দুৰ্নীতিৰ সহনশীলতা যিটো তেওঁলোকে কৈছে যে শূন্য সহনশীলতা সেইটো এটা প্ৰহসন আছিলে গতিকে তেওঁলোকৰ দুইটা নেৰেটিভ একেবাৰে ফুটুকাৰ ফেন আৰু মানুহেতো বুজি পাইছে কিন্তু বৰদলৈ ডাঙৰীয়া আপুনি কি ভাবে যে আপোনাৰ অসমৰ ৰাইজে কংগ্ৰেছৰ কাৰ্যকালত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ সেইবিলাক মানুহে পাহৰি গৈছে কাৰণ আপোনালোকৰ যেতিয়া শাসনকাল আছিলে সেই সময়তো কংগ্ৰেছৰ বিৰুদ্ধে একেবিলাক অভিযোগে আছিলে চিণ্ডিকেটৰ অভিযোগ আছিলে প্ৰণয় মই তোমাক মনত পেলাই দিছোঁ তুমি স্পষ্টভাৱে অলপ বুকুত হাত দি পেলাই ভৰি আছা হয় কংগ্ৰেছৰ দিনত দুৰ্নীতিৰ অভিযোগ আহিছিলে কেইবাটাও দুৰ্নীতি কি আহিছিলে ডিমা হাছাওত এই যে 1000 কোটি টকীয়া কেলেংকাৰী ডিমা হাছাওত উইক মেগাজিনত ফ্ৰণ্ট পেজত দিছিলে সাৰদা কেলেংকাৰী কংগ্ৰেছৰ দিনত যিটো হৈছিলে সাৰদা কেলেংকাৰী হৈছিলে কংগ্ৰেছৰ দিনত লুই বাৰ্জাৰ কেলেংকাৰী হৈছিলে কংগ্ৰেছৰ দিনতো তেতিয়া এই কিবা ইয়াত পাণবজাৰত কিবা ৰেলৱে ষ্টেচনত কিবা পাণ কিবা কণী মাছৰ চিণ্ডিকেটৰ কথা ওলাইছিলে এতিয়া সেই চিণ্ডিকেটবিলাকৰ কংগ্ৰেছ দিনৰ মহানায়ক কোন আছিল চবেই জানে আজি বিজেপিৰ এতিয়া যিসকলে জেলত যোৱাৰ পৰা সাৰিবৰ কাৰণে বিজেপি গৈ পেলাই তেওঁলোকে যিখিনি কৰিলে সেইসকলে কংগ্ৰেছৰ দিনৰ তেওঁলোকে চিণ্ডিকেটৰ মহানায়ক আছিল আজি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হিমন্ত শৰ্মাই কংগ্ৰেছৰ দিনত আটাইকেইটা যিকেইটা বৃহৎ কেলেংকাৰী আছিল তাৰ মহানায়ক কোন আছিলে সেইটো মই কোৱা কথা নহয় তাত বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী পাৰ্টি বোৰ্ডৰ যিখন পুস্তিকা তেওঁলোকে প্ৰকাশ কৰিছিল তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিলে তাত প্ৰধান মানে মহানায়কে কোৱা যে কোন নায়কে কোৱা বা যিয়েই নহওক নোকোৱাকৈ তাত হিমন্ত বিশ্ব শৰ্মাক চিহ্নিত কৰা আছিলে তেতিয়া কংগ্ৰেছৰ দিনত যিকেইটা কেলেংকাৰী হৈছিলে আজি চিণ্ডিকেট যদি হৈছিলে চিণ্ডিকেট কোন আছিলে হিমন্ত বিশ্ব শৰ্মাৰ চেলা 1 নম্বৰ চেলা যিজন গৈ পেলাই বিজেপিত পালেগৈ
এতিয়াও তাত বিজেপিত গৈ পেলাই চিণ্ডিকেট কৰিছে গতিকে তেওঁলোকেই কংগ্ৰেছৰ দুৰ্নাম আনিছিলে আৰু সেইসকলেই কংগ্ৰেছৰ দিনত চিণ্ডিকেট কৰিছিলে দুৰ্নীতি কৰিছিলে আৰু সেইসকলে এতিয়া গৈ পেলাই বিজেপিত আশ্ৰয় লৈছে এতিয়া আপুনি যিটো ক'লে যে আপুনি অলপ আগতে ক'লে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চিণ্ডিকেট চলিছে কিন্তু একেটা অভিযোগ তৰুণ গগৈৰ বিপক্ষ হৈ যায় কাৰণ তৰুণ গগৈ সেইখন মুখ্যমন্ত্ৰী আছিল তেওঁৰ পৃষ্ঠপোষকতা হোৱা বুলি নহয় মই তোমাক কথাটো কৈ দিছোঁ মই এইটো ভালকৈ জানো এসময়ত যেতিয়া 2006-07 তেনেকুৱা মানত গুৱাহাটীত এইকেইজন ব্যক্তিৰ পৃষ্ঠপোষকতাত গুৱাহাটীত লেণ্ড গ্ৰেবিং হৈছিলে যে অনা অসমীয়া মানুহৰ মাটিবিলাক দখল কৰাৰ অভিযান চলাইছিলে মন্ত্ৰী হিমন্ত শৰ্মা জাতীয় মানুহবিলাকে কি কৰে তেওঁলোকৰ অনুগত পুলিচ বিষয়া এতিয়াও আছে কিন্তু এতিয়া বিজেপিৰ দিনতো আছে গুৱাহাটীত SP কৰে এডিশ্যনেল SP কৰে DSP কৰে আৰু তেতিয়া গুৱাহাটীৰ আশে পাশে বহুত অনা অসমীয়া মানুহ দুখীয়া মানুহ বহুতৰ মাটি এওঁলোকে গ্ৰাস কৰাৰ কাৰণে লৈ যায় লৈ গ'লে জোৰ জবস্তি দখল কৰে আৰু পুলিচে সেইবিলাক প্ৰত্যক্ষ কৰা নাই এই কথাবিলাক যেতিয়া মই তৰুণ গগৈদেৱৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ লগে লগে সেইবিলাক সমূলেঞ্চে সেইবিলাকে তেওঁ তৰুণ গগৈ স্পষ্ট নিৰ্দেশত সেইবিলাক বন্ধ কৰি দিলে সেই গেটবিলাক আছিলে গেটবিলাক আমি ভাঙি পেলালোঁ যিবিলাক এওঁলোকে কৰিছিলে এই যে পল্টন বজাৰৰ যিবিলাক মাছৰ চিণ্ডিকেট আছিলে কণী চিণ্ডিকেট যিবিলাক গৈ পেলাই এতিয়া বিজেপিত আশ্ৰয় ল'লে তেওঁলোকে কৰাৰ কথা যেতিয়া তৰুণ গগৈ দৃষ্টিগোচৰ হৈছিলে তৰুণ গগৈয়ে স্পষ্টভাৱে কঠোৰ পদক্ষেপ লৈছিলে সেই কঠোৰ পদক্ষেপ কিন্তু সৰ্বানন্দ সোণোৱালে লোৱা নাই এইকাৰণে লোৱা নাই মই তোমাক এটা কথা কওঁ আজি তুমি দিহিং পাটকাইৰ মানে গোটেই আমাৰ বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি তাত যদি অবৈধ কয়লা খনি যিবিলাক চলাইছে দিহিং পাটকাইৰ ভিতৰত বা গৰু চিণ্ডিকেট চলাইছে বা আমাৰ যিমানবিলাক চিণ্ডিকেট কোনে চলাইছে পুলিচে চলাইছে পুলিচে যদি নচলায় কোনো কেতিয়াও কোনো চিণ্ডিকেট হ'ব নোৱাৰে মই তোমাক এইটো কথা কৈ দিছোঁ কাৰণ ময়ো এসময়ত হোম মিনিষ্টাৰ আছিলোঁ যিমানবিলাক চিণ্ডিকেট হয় পুলিচ থাকে তাত আৰু পুলিচৰ মন্ত্ৰীজন কোন সৰ্বানন্দ সোণোৱাল তেওঁ হোম মিনিষ্টাৰ তেওঁৰ ইচ্ছাতে চলে আজি তিনিচুকীয়াত তেওঁ কি কৰিছে কিছুমান SP পঠিয়াই দিয়ে তিনিচুকীয়াত পঠিয়াই কাছাৰ পঠিয়াই যেনেকৈ PK দত্ত বোলা মানুহজন তেওঁতো কাছাৰো আছিলে তেওঁৰ দিনতে চুপাৰি চিণ্ডিকেট হৈছিলে গতিকে বাচি এনেকুৱা ধৰণৰ মানুহ তেওঁ পষ্টিং কৰি পেলাই তেওঁ সেই চিম্ফনী অৰ্কেষ্ট্ৰাৰ কণ্ডাক্টৰ যেনেকৈ আছে এনেকৈ দিয়ে চাৰিওফালে ইফালে চিণ্ডিকেট হৈছে গৰু চিণ্ডিকেট ইফালে হৈছে লাইমষ্টোন চিণ্ডিকেট ইফালে চুপাৰি চিণ্ডিকেট ইফালে কয়লাৰ চিণ্ডিকেট শিল বালিৰ চিণ্ডিকেট সেইবিলাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হৈছে আৰু মই চেলেঞ্জ কৰিছিলোঁ এই কথাটো কাৰণ হোম মিনিষ্টাৰজনে মই এটা কথা ক'ব হোম মিনিষ্টাৰজনে যদি ইচ্ছা কৰে নিমিষতে এটা টিলিকেতে এই চিণ্ডিকেট বন্ধ কৰিব পাৰে তেওঁ যেতিয়া কথা বিষম হ'ল যেতিয়া দিহিং পাটকাইত আমি চবেই চাৰিওফালে গোটেই আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ হ'ল উপায় নাপাই পেলাই তেওঁ আকৌ এতিয়া আৰম্ভ হৈছে আমাৰ কিন্তু দিহিং পাটকাই যিটো আপুনি কৈছে সেইটোতো আপোনাৰ কংগ্ৰেছত আমোলতো চলি আছিলে নাই চলা মই তোমাক সেইটো কথা অপব্যাখ্যা কৰিছোঁ মই এটা কথা কৈছোঁ তাক সদায় সেই একে অপব্যাখ্যা আমাৰ এই কয়লা খনিবিলাক 150 বছৰীয়া পুৰণা 1834 চন 1835 চনৰ পৰা তাত ডেজিগনেটেড এৰিয়া আছে তাত তাৰপিছত যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া কোল মাইনিং লিজ দিয়াৰ ব্যৱস্থা হ'ল মাইনিং লিজটো মানে কি এটা পৰিসীমা আঁকি দিয়া হয় পৰিসীমাৰ চাৰিওফালে আমাৰ অভয়াৰণ্যবিলাক আছে আমাৰ ৰিজাৰ্ভ ফৰেষ্টবিলাক আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত 19খন ৰিজাৰ্ভ ফৰেষ্ট আছে আৰু এই ৰিজাৰ্ভ ফৰেষ্টবিলাকত কেতিয়াও আমি ধ্বংস হ'বলৈ দিয়া নাছিলোঁ হয় আজি লিডু মাৰ্ঘেৰিটাত যিবিলাক কয়লা খনি আছিলে আগৰ পৰা তাত চোৰাং ব্যৱসায় চলে কেতিয়াবা কোনোবাই চুৰ কৰে কোনোবাই কিবা কৰে মুক্ত খননটো আপোনাৰ কেতিয়াবা চলি মুক্ত খননটো বেলেগ কথা মুক্ত খননটো অপেন কাষ্ট মাইনিংটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1982 পৰা কৰিছিলে মুক্ত খনন আগতে আণ্ডাৰগ্ৰাউণ্ড নাছিলে মুক্ত খননটো বেলেগ মুক্ত খননটো কেন্দ্ৰীয় চৰকাৰে এইটো ভাৰত চৰকাৰে যেতিয়া মানে যেতিয়া নেশ্যনেলাইজ হ'ল এয়াৰ ইণ্ডিয়া কোম্পানী তেতিয়া 82-84ৰ পৰা মুক্ত খনন অলপ আৰম্ভ কৰিছিলে আৰু তাৰ যাতে সেইটো তেওঁলোকৰ নিজৰ কোল মাইনিং লিজৰ ভিতৰত ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত নহয় আটাইতকৈ দুখৰ কথা যে সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ দিনত আমাৰ ৰিজাৰ্ভ ফৰেষ্টবিলাক আমাৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী যিখন মই ঘোষণা কৰিছিলোঁ আপোনাৰ মোৰ দিনত হৈছিলে সেইবিলাক 2005 চনৰ সেইবিলাক ধ্বংস কৰিলে কিন্তু দিহিং পাটকাই সীমাৰ ভিতৰত নহয় বস্তু যিটো নহয় মই এইটো চেলেঞ্জ কৰিছোঁ কোনোবাই কয় নহয় দিহিং পাটকাই সীমাৰ ভিতৰত ডিৰকৰ লিখাজান যিটো ডিভিজন আছে দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীৰ ভিতৰত কোনোবাই কয় তুমিয়ে এটা ইণ্টাৰভিউ লৈছিলা এজন ব্যক্তি উজনি অসমৰ কিবা দত্ত তেওঁক মই চেলেঞ্জ কৰিছিলোঁ তুমি যোৱা জয়পুৰৰ ফালে হোৱা নাই কিন্তু দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীত আজি মাৰ্ঘেৰিটা থানাত আজি ৱেষ্ট
মাৰ্ঘেৰিটা ৰেঞ্জত এতিয়াও সেইখিনি লিপিবদ্ধ হৈ আছে কেনেকৈ গৈ পেলাই আমাৰ ডেকাসকলে ওচৰৰ মানুহখিনিকে তাত যেতিয়া অভিযোগ দিলে গৈ পেলাই দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীৰ ভিতৰত গৈ পেলাই এই পকলেণ্ড কিবা জেচিবি কিবা মেকানিকেল এক্সকেভেটৰ সেইবিলাক হেৰি কৰা হৈছিলে গতিকে আপুনি অন ৰেকৰ্ডত দাবী কৰিছে যে Absolutely. বন্যপ্ৰাণী অভয়াৰণ্য লিখাজান ডিৰক লিখাজানত হৈ আছিলে ডিৰক লিখাজান এতিয়াও হৈ আছে এতিয়া চাগে মাজতে কথা বিষম দেখি পেলাই অলপ মাজে মাজে বন্ধ হয় এতিয়া চাগে বন্ধ হৈছে এতিয়া আকৌ উকমুকাইছে আমি আৰু কথা পাতিম আপোনাৰ এই প্ৰসংগলৈ আহিব খুজিছোঁ বিশেষকৈ আপোনাৰ এতিয়া শেহতীয়া আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ আৰু AIUDF একত্ৰিত হৈছে জোঁট বান্ধিব বিচাৰিছে আৰু কংগ্ৰেছ আপোনালোকে ইতিমধ্যে কৈছে যে বিজেপিৰ দিনত চিণ্ডিকেট সংস্কৃতি হৈছে বিজেপিয়ে ৰাইজক প্ৰতাৰণা কৰিছে কিন্তু তাৰ পিছতো কংগ্ৰেছে কিয় অকলে আহি বিজেপিৰ মুখামুখি হ'ব পাৰে কিহৰ কাৰণে AIUDF বা অন্য জোঁটৰ মুঠাই নহয় প্ৰণয় আজি বিজেপিয়ে যেতিয়া এলায়েন্স কৰে তেওঁলোকে কয় কি ৰামধেনু সদৃশ এলায়েন্স তেওঁলোকে 2016 চনত সবকে লৈ গৈ পেলাই কংগ্ৰেছক পৰাস্ত কৰিলে কংগ্ৰেছে অকলে খেলিছে যোৱাবাৰ এইবাৰ আমি ৰাজনীতিৰ কিছুমান বস্তু আমাৰ কাৰণে আটাইতকৈ ডাঙৰ উদ্দেশ্যটো কি আমাৰ ডাঙৰ উদ্দেশ্যটো হ'ল যে এই বিজেপিৰ এওঁলোকে প্ৰথম কথা হ'ল যে অসমীয়াত্বক তেওঁলোকে ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগিছে নাগপুৰৰ পৰা বিজতৰীয়া সংস্কৃতি আনি পেলাই তেওঁলোকে এটা তিমিমাছ হ'বলৈ আৰম্ভ কৰিছে তিমিমাছ হৈ আমাৰ সৰু সৰু যিবিলাক জাতিসত্তা আছে সৰু সৰু পৰিচয় সৰু সৰু যিবিলাক এথনিক গ্ৰুপ আছে সকলোকে তেওঁলোকে গিলি পেলাব খুজিছে তথাকথিত হিন্দু সৰ্বস্ব এটা ৰাজনীতিৰ যোগেদি আমাৰ অসমৰ সভ্যতা তেওঁলোকে সভ্যতা সংস্কৃতিৰ কথা কয় আমাৰ অসমৰ সভ্যতা যিটো চাউলুং চুকাফাদেৱে যিটো বহলভাৱে উদাৰভাৱে কৰিছিলে আমাৰ মহাপুৰুষ শংকৰদেৱে যেনেকৈ উদাৰভাৱে সবকে সনাতন ধৰ্মকে বিশুদ্ধ ধৰ্ম কৰি তুলিছিলে লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱৰ কথা মহাপুৰুষ শংকৰদেৱৰ কথা এইটোকে কৈছিলে যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বিশুদ্ধ ধৰ্মটো আমাৰ সনাতন ধৰ্ম মহাপুৰুষ শংকৰদেৱে আমাক দিছিলে সেইটোহে আমাৰ সভ্যতা সেই সভ্যতাই বিজতৰীয়া সভ্যতা নহয় যিবিলাকে আহি পেলাই আমাক সকলোকে গ্ৰাস কৰিছে আমাৰ পৰিচয় আমাৰ অস্তিত্ব সকলোকে উচ্ছন্ন কৰিবলৈ লাগি দিছে গতিকে সেইকাৰণে আমি সকলো মিলিব লাগিব আৰু বিশেষকৈ সমভাৱাপন্ন কাৰণ বিজেপিক যদি আমি আকৌ 2021 পৰা আকৌ যদি চৰকাৰ হ'বলৈ দিওঁ এইখন অসম হৈ নাথাকে অসম এখন কিবা এই যে পেলেষ্টাইনত আগতে যেতিয়া যুদ্ধ হৈছিলে যুদ্ধ বিভীষিকা আমাৰ পৰিচয় নাইকিয়া আমি হাবাতুৰি খাই থাকিব লাগিব অসমখনক প্ৰয়াত গোপীনাথ বৰদলৈ ৰক্ষা কৰিছিলে অসম হৈ আছিলে আমিও অসম কৰি ৰাখিবৰ কাৰণে এই বিজেপিক পৰাস্ত আমি কৰিব খুজিছোঁ আপোনালোকে এতিয়া AIUDF যিটো দলৰ সৈতে জোঁট বান্ধিব খুজিছে সেই দলৰ বিৰুদ্ধে আপোনালোকৰ মুখ্যমন্ত্ৰী তেতিয়া মুখ্যমন্ত্ৰী কৈছিল হু ইজ বদৰুদ্দিন সেই সময়ত AIUDF দলক আপোনালোকে কটু ভাষাৰে চোকা সমালোচনা কৰিছে পূৰ্বৰ নিৰ্বাচনসমূহত গতিকে আকৌ সেই দলটোৰ সৈতে আপোনালোকে বান্ধিলে আৰু তাত আৰু এটা কথা আপোনালোকৰ বিৰুদ্ধে অভিযোগ আছে যে ধৰ্মীয় সংখ্যালঘু বহু সময়ত এইটো ক'ব খুজিছে যে পূৰ্ববংগীয় মূলৰ যিটো ভোট আছে এই ভোটৰ বিভাজন নোহোৱাৰ স্বাৰ্থত আপোনালোক একত্ৰিত হৈছে প্ৰণয় প্ৰথম কথা হ'ল UDFৰ লগত কংগ্ৰেছে কেতিয়াও আগতে এলায়েন্স কৰা নাছিলে এই প্ৰথম কৰিবলৈ লৈছে কংগ্ৰেছে UDFৰ লগত এলায়েন্স কোনে কৰিছিলে এই বিজেপিয়ে কৰিছিলে অগপয় কৰিছিলে আগৰ ৰাজ্যসভাৰ ইলেকশ্যনবিলাক পাহৰি গ'লা তুমি এই যে জয়ন্ত বৰুৱাদেউ কেণ্ডিডেট আছিলে বেলেগ বেলেগ ৰাজ্যসভাৰ ইলেকশ্যনত যে এই বিজেপি AJP আৰু UDF মিলি পেলাই কৰিছিলে গোটেইবিলাক আগতেও BTAD ইলেকশ্যনত UDFৰ লগত বেলেগ মানুহৰ এতিয়া প্ৰমোদ বড়োহঁতৰ পাৰ্টিটোৱে APPLে এলায়েন্স কৰিছিলে এইবিলাক আমি কৰা নাছিলোঁ কিন্তু UDFৰো আমি এটা মন কৰিছোঁ যে UDF ধৰ্ম নিৰপেক্ষ দল হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে তেওঁলোকে অসমৰ কাৰণে কাম কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে এটা হয়তো কাৰোবাক তেওঁলোকে প্ৰতিনিধিত্ব কৰে স্বাভাৱিক ৰাজনৈতিকভাৱে কিবা এটা সত্তাক তেওঁলোকে প্ৰতিনিধিত্ব কৰে কিন্তু আমি মিলি পেলাই এইটো সময়ৰ আহ্বান আমি মিলি পেলাই বিজেপিক পৰাস্ত কৰিব লাগিব আৰু প্ৰণয় অকল কথাই প্ৰতি UDF কংগ্ৰেছ নহয় তুমি পাহৰি গ'লা যে UDF মাত্ৰ এটা মাইনৰ পাৰ্টনাৰ হ'ব তাত তেওঁলোক আমাৰ সন্মানীয় ষ্টেক হোল্ডাৰ হ'ব কিন্তু আমাৰ লগত কোন থাকিব কংগ্ৰেছ UDF নহয় কংগ্ৰেছ UDFৰ লগতে CPI CPM আৰু জাতীয়তাবাদী আঞ্চলিকতাবাদী 2-1 গোট
আমাৰ লগত একেলগে আমি বুজিলো fight কিন্তু সেইবিলাক আপোনাৰ নগণ্য শক্তি নগণ্য শক্তি হ'লেও আমি এলায়েন্স আজি যদি তেওঁলোকে 2016 চনৰ ৰেইনবো এলায়েন্সৰ কথা কয় আমিও ৰেইনবো এলায়েন্সৰ আমি মই আপোনালোকৰ এলায়েন্সৰ হেৰি কৰা নাই কিন্তু মই এই কথা জানিব খুজিছোঁ যে আপোনালোকে এটা সময়ত আপোনালোকৰ কাৰণে AIDF অস্পৃশ্য আছিলে আপোনালোকে AIDFে কৈছিল ধৰ্মীয় সংঘাত বহুত কিবা কৈছিলে এতিয়া আজিৰ তাৰিখত যিটো বিজেপিয়ে এই কথাটো কৈ আছে বিজেপিয়ে এই সুবিধা ল'ব বিচাৰিছে তেওঁলোকে কৈছে ধৰ্মীয় সংখ্যালঘুৰ ভোট ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ একত্ৰিত হৈছে এই সুবিধা তেওঁলোকে হিন্দু কাৰ্ড খেলিছে গতিকে দুইটাই আপোনালোকৰ আচ্ছা আমি বিজেপিক পৰাস্ত কৰিবৰ কাৰণে আমি যদি পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰোঁ তাত আপত্তি কি আৰু প্ৰথম কথা হ'ল আজি চোৱা আমি কমন মিনিমাম প্ৰগ্ৰেম কৰিম এইটো নহয় যে আমি একেবাৰে সব কথাতে একেলগে খনা পিটিকা হৈ ল'ম আমি তেওঁলোকক সন্মান কৰিম তেওঁলোকক মৰ্যাদা দিম পৰস্পৰক আমি সন্মান দিম মৰ্যাদা দিম কিন্তু এটা কমন মিনিমাম প্ৰগ্ৰেম যে লক্ষ্মণ ৰেখা আঁকি দিয়া হ'ব যে এইখিনি যাতে কোনেও অতিক্ৰম নকৰে আৰু দ্বিতীয়তে আজি আমি UDFৰ লগত কেলে নকৰিম কাৰণ কংগ্ৰেছৰ লগতে UDFেও চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ বিৰোধিতা কৰিছিলে কংগ্ৰেছৰ লগতে UDFেও এই ফাৰ্মাৰ্ছ বিল যিখন কৃষক বিৰোধী যিখন আইন কৰিলে এতিয়া সেইখনৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ লগতে UDF CPI CPM সবেই বিজেপিৰ অসম বিৰোধী নীতি আৰু বিশেষকৈ যিবিলাক দুখীয়া মানুহৰ বিৰোধী যিবিলাক কাম কাজ কৰিছে সেইবিলাকৰ বিৰোধিতা কৰিছে গতিকে আমি একেখন প্লেটফৰ্মত থিয় হোৱাত আপত্তি নাই সেইটো আপত্তি নাই কিন্তু এই কথাটো হ'ব পাৰে নেকি বিজেপিয়ে এই সুবিধা ল'ব নেকি আপোনালোকক বিজেপিয়ে এনেকুৱা ধৰণে প্ৰজেকশ্যন কৰিব যে আপোনালোক হ'ল ধৰ্মীয় সংখ্যালঘু ৰক্ষক মানে মুছলমান ৰাজনীতিত আপোনালোকে তেওঁলোকৰ ভোটটো বিভাজন হ'ব নালাগে সেইটো ভোট একত্ৰিত হৈ থাকক তেতিয়া বিজেপিয়ে হিন্দুত্বৰ কাৰ্ড খেলিব গতিকে আকৌ এই ধৰ্মীয় মেৰুকৰণ নহ'ব চোৱা বিজেপিয়েতো মেৰুকৰণৰ ৰাজনীতি কৰি আছে বিজেপিয়ে এতিয়া নহয় 2014 চনত মোদী ডাঙৰীয়া যেতিয়া হ'ল তেতিয়া কিন্তু মেৰুকৰণৰ কথা কোৱা নাছিলে তেতিয়া তেওঁলোকে চোৱা তেওঁলোকে সেই বিৰাল তপস্বীৰ সাধুটো তুমি পঢ়িছা নহয় যে দেখুৱাই কিবা এটা মানুহক মুহিবৰ কাৰণে গাত নামাবলৈ দিব ৰুদ্ৰাক্ষৰ মালা প্ৰেমে ইয়াত ফুট ল'ব কিন্তু লাহে লাহে তেওঁলোকে চাদৰৰ তলত নামাবলীৰ তলত লুকুৱাই থকা তেওঁলোকৰ ৰাক্ষসৰ যিবিলাক হাত নখবিলাক ওলাব দাঁতবিলাকৰ বিকাশ হ'ব মোদী ডাঙৰীয়াও প্ৰথমতে 8 দিনৰ কথা কৈছিলে 15 লাখৰ কথা কৈছিলে 2 কোটি চাকৰিৰ কথা কৈছিলে যেই তেওঁ প্ৰধানমন্ত্ৰী হৈ গ'ল লগে লগে এই হিন্দুত্বৰ কথাটো আহিলে হিন্দুত্ব মানে কি মই এজন প্ৰাউড হিন্দু মই এজন গৰ্বিত হিন্দু কিন্তু তেওঁলোকে এই হিন্দুত্বৰ নামত আমাৰ সমাজখন থান বান কৰিছে যিটো জাতি তত্ত্ব যিটো দেশ বিভাজনৰ সময়তে মহাত্মা গান্ধীয়ে খুব স্পষ্টভাৱে ভাৰতবৰ্ষত এইটো নুই কৰিলে সেই আজি ইমান বছৰৰ পিছত দেশ স্বাধীন হোৱাৰ এই 73-74 ইমান বছৰৰ পিছত তেওঁলোকে আকৌ কবৰৰ পৰা খানি পেলাই তেওঁলোকে আমাৰ দেশত আমাৰ সমাজ জীৱনক বিভাজন কৰাৰ যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতি আমি অপোজ কৰিবই লাগিব আৰু এটা কথা কিন্তু বৰদলৈ ডাঙৰীয়া আপুনি এইটো নাভাবেনে যে কংগ্ৰেছৰ দিনত কংগ্ৰেছে যিদৰে ধৰ্মীয় সংখ্যালঘু তোষণৰ নীতি লৈছিলে তাৰ আছিলালৈ এই হিন্দুত্ববাদ বা সাম্প্ৰদায়িকবাদ উগ্ৰসমূহে গ্ৰাহ কৰি দিছে আপোনাৰ মই কথা এইটো এটা অভিযোগ নোহোৱা নহয় কংগ্ৰেছৰ দিনত যদি সংখ্যালঘু তোষণ কৰিছে সেইটো যদি কোনোবাই খুব বেছিকৈ কৰিছে সেইবিলাকৰ পক্ষত আমি নাই মই সেই কথাটো কেতিয়াও হিষ্টৰিকেল যদি কোনোবাই কৰিছে ক'ব নোৱাৰোঁ কিন্তু আমি এটা কথা কওঁ মহাত্মা গান্ধীয়ে আমাক কিছুমান কথা শিকাইছিলে সংখ্যালঘু বুলি নহয় সমাজৰ যিমানবিলাক দুৰ্বল লোক আছে নিশকতীয়া আছে পিছপৰা আছে কংগ্ৰেছে সদায় হাতত তুলি পেলাই কাৰণ তেওঁলোক সদায় পদদলিত হৈ থাকে সংখ্যাগুৰুৱে কেতিয়াবা কি কৰে সংখ্যালঘু মানুহবিলাকক পদদলিত কৰি ৰাখে কংগ্ৰেছে তেতিয়া মহাত্মা গান্ধীয়ে আমাক শিকাইছিলে যে তেওঁলোকক হাতত ধৰি পেলাই আমি তলৰ পৰা ওপৰলৈ লৈ আহোঁ সেইটো কওঁতে যদি কোনোবাই সংখ্যালঘু তোষণ বুলি কয় সংখ্যালঘু কোনো ভোটৰ স্বাৰ্থত নহয় যে সমাজত যাতে সকলোৱে যাতে সমমৰ্যাদা পায় বিকাশৰ যাতে সমান সুবিধা পায় সেইবিলাক কংগ্ৰেছ দলৰ এটা চিৰাচৰিত ইনহেৰেণ্ট পলিচি আৰু সেইটো কৰিবলৈ যাওঁতে এওঁলোকে কথা কৈছে আজি তেওঁলোকে আমিতো সংখ্যালঘু আমি সবকে একে সমানভাৱে বিচাৰোঁ কিন্তু যিবিলাক বেছি দুৰ্বল বেছি নিশকতীয়া যিবিলাক চাৰিওফালৰ পৰা বঞ্চিত হৈ আছে সেইবিলাকৰ প্ৰতি কংগ্ৰেছ দলৰ আগৰে পৰা এতিয়াৰ পৰা নহয় আগৰে পৰা তেওঁলোকক বেছিকৈ চকু দিয়ে তেওঁলোকক বিকাশ হ'বলৈ সুবিধা দিয়ে সেইকাৰণে আমি সংখ্যালঘু তোষণ কৰা বুলি ক'লে কেনেকৈ হ'ব আৰু ধৰ্মীয় উন্মাদনা ধৰ্মীয় এইবিলাকত আমি বিশ্বাস নকৰোঁ আমি সবকে বুকুৰ মাজত সোমোৱাই পেলাই আমি আগবাঢ়ি যাওঁ দেশক আগুৱাই লৈ যাওঁ অসমখনক আগুৱাই লৈ যাওঁ ঠিক আছে মই অন্য প্ৰসংগলৈ আহোঁ এই বিষয়ে ডিবেট কৰিলে বহুত দীঘলীয়া হ'ব মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোক কিমান সাজু বিজেপিক উৎখাত কৰাৰ কাৰণে আপোনালোক কংগ্ৰেছ দল কিমান সাজু আৰু আপোনালোকৰ নিজৰ যিটো অংক কিমান সম্ভাৱনা আছে এইবাৰ চোৱা প্ৰথম কথা হ'ল এইটো
চবেই জানে, তুমিও জানিবা যে অসমত কংগ্ৰেছৰ যিটো DNA খুব খুব শক্তিশালী। কংগ্ৰেছে হয় ধুমুহা আহে, কংগ্ৰেছৰ যিডাল বটবৃক্ষ যিডাল গছ তাৰ শিপাডাল একেবাৰে পাতাললৈকে গৈছে। আৰু হয় ধুমুহা আহিছে। আজি 15 বছৰ 2001 পৰা 2016 চনলৈকে কংগ্ৰেছে একেলেথাৰে শাসন কৰিলে। গণতন্ত্ৰত অনাদি অনন্তলৈকে কোনো অনন্তকাললৈকে কোনো শাসনত থাকিব নোৱাৰে। আমাৰ মুখবিলাক দেখি দেখি আমনি পাইছিলে ৰাইজে, গতিকে পৰিৱৰ্তন বিচাৰিছিলে। তাতে তেওঁলোকে বিভিন্ন ধৰণৰ মিঠা কথা কৈ পেলাই মিছা প্ৰলোভন দিছিলে, মানুহো ভুল গৈছিলে। কিন্তু এই ধুমুহাই হয়তো কংগ্ৰেছৰ ডাল পাত ধুমুহাই ভাঙি লৈ গৈছিলে, কিন্তু এই আমাৰ শিপাডাল একেবাৰে ইনটেক্ট হৈ আছে। আৰু এই গছডাল এতিয়া আমি বৰ সবলভাৱে আত্মপ্ৰকাশ কৰিছোঁ। আমি আমাৰ চাৰিওফালে চুকে কোণে আমাৰ যিবিলাক শত সহস্ৰ যিমান কৰ্মী আছে, সেই কৰ্মীসকল জঁপিয়াই পৰিছে যুদ্ধত। আৰু আমি আত্মপ্ৰকাশ কৰিছোঁ আৰু ৰাইজৰ স্বাৰ্থ, ৰাইজৰ আশাকাংক্ষাক প্ৰতিফলিত কৰি পেলাই আমি এইবাৰ চৰকাৰ গঠন কৰিম। আপুনি দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা, আপুনি বৰ্তমান সাংসদ, আপুনি উপসভাপতি দায়িত্বত আছে, জ্যেষ্ঠ উপসভাপতি। এইবাৰ যিটো নিৰ্বাচন, এই নিৰ্বাচন আপোনালোকে কংগ্ৰেছে নিজাববীয়াকৈ কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কিমানখন আসন আপোনালোকে AIDF-ক এৰি দিব? চোৱা, এই বস্তুটো মই কিবা এটা ঘোষণা কৰা বা কোৱাৰ এখতিয়াৰ মোৰ নাই, কাৰণ আমি এটা গণতান্ত্ৰিক দল আৰু আমি আমাৰ যিবিলাক পাৰ্টনাৰ হ'ব তেওঁলোককো আমি মৰ্যাদা দিয়া হৈছে, শ্ৰদ্ধা কৰা হৈছে। গতিকে এইবিলাক কথা বতৰা, এইবিলাক কোনে কিমান চিটত কণ্টেষ্ট কৰিব, কাৰ ভাগত কিমান পৰিব, কোনটো ছেট কণ্টেষ্ট কৰিব, সেই বস্তুটো এতিয়ালৈকে আমি ঠিক কৰা নাই। কিন্তু নীতিগতভাৱে আমি ঠিক কৰিলোঁ যে আমি কংগ্ৰেছটো থাকিব মেজৰ পাৰ্টনাৰ। আৰু এটা কথা স্পষ্ট কৰি দিয়া হৈছে চবকে, যিসকল আমাৰ এলায়েন্স পাৰ্টনাৰ হ'ব, UDF হওক বা CPI হওক বা CPM হওক বা যোনেই নহওক লাগিলে, কংগ্ৰেছ নেতৃত্বাধীন এলায়েন্স হ'ব লাগিব। এই বিষয়ে কোনো দ্বিমতো থাকিব নোৱাৰে, এইটো কথা স্পষ্ট কৰি দিয়া হৈছে, কোনো গ্ৰে এৰিয়া নাই তাত, আৰু তেওঁলোকে সেইটো মানি লৈছে। গতিকে স্বাভাৱিকতে আজি যদি 126খন আসন আছে, কংগ্ৰেছৰ কমেও মোৰ মতে কমেও একো ঠিক হোৱা নাই, কমেও 90খন আসনততো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবই কমেও। আৰু বাকী আমি মৰ্যাদা সহকাৰে আমি বিশ্লেষণ কৰি আলাপ আলোচনাৰ যোগেদি UDF-কো দিয়া হ'ব, CPI-কো দিয়া হ'ব, CPM-কো দিব। আৰু আমি দুৱাৰ খোলা ৰাখিছোঁ আমাৰ যদি তেনেকুৱা ধৰণৰ আঞ্চলিকতাবাদী, কাৰণ আমি যিটো মহাজোঁটবন্ধনৰ কথা কৈ আছে, তাত যদি নতুন যিকেইটা দল, অসম জাতীয় পৰিষদ বা ৰাইজৰ দল, তেওঁলোকক যদি আপোনালোকে একমত কৰিব লাগে, তেতিয়া হয়তো আৰু আসন নিশ্চয়। আৰু মই উদাহৰণটো দিছোঁ, আমাৰ সভাপতিয়ে শ্ৰী ৰিপুণ বৰাই স্পষ্টভাৱে কৈছে যে আমাৰ দুৱাৰ খোলা আছে। অকল সেইটোৱেই নহয়, আমাৰ যে সদ্ভাৱ আছে তেওঁলোকৰ প্ৰতি, সেইকাৰণে আজি যিটো নতুন দল হৈছে, আছুৱে যিটো পাতিছে AJP, তেওঁলোকক কৈছে আজি লুৰিণজ্যোতি গগৈ য'তেই মুঠক লাগিলে আমাৰ সভাপতিয়ে কোৱা কথা এইটো যে তাত কংগ্ৰেছে প্ৰাৰ্থিত্ব নিদিয়ে। ঠিক তেনেকৈ অখিল গগৈ ডাঙৰীয়া যদি উঠে, আমি প্ৰাৰ্থিত্ব নিদিওঁ, আমি বিচাৰিছোঁ। এই যেনেকৈ মই তোমাক আৰু এটা কথা উনুকিয়াই দিব খুজিছোঁ, যেতিয়া BJP দলটো নিশ্চিহ্ন হৈ গৈছিলে ভাৰতবৰ্ষত, ৰাজীৱ গান্ধী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, তুমি জানানে যে গণতন্ত্ৰৰ স্বাৰ্থত ৰাজীৱ গান্ধী ডাঙৰীয়াই LK আদৱানী আৰু অটল বিহাৰী বাজপেয়ীদেও যাতে সংসদলৈ আহিব পাৰে তাৰ কাৰণে পথ প্ৰশস্ত কৰিছিলে। কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়া নাছিলে, কংগ্ৰেছে তেওঁলোকক আদৰি আনিছিলে আৰু এইটো সুনিশ্চিত কৰিছিলে যে গণতন্ত্ৰত বিৰোধী পক্ষক আদৰি আনে, কাৰণ বিৰোধী পক্ষ আমাক লাগিব, নহ'লে আমি অহংকাৰী হৈ যাম, যিটো আকৌ BJPৰ মানসিকতা নহয়। আমি বিৰোধী দল, তেনেকৈ আঞ্চলিকতাবাদী দল, আমি বিশ্বাস কৰোঁ যে BJPয়ে সন্মান দিছে নাই কংগ্ৰেছক? BJPয়ে সন্মান দিয়ে? তেওঁলোকে নিদিয়ে, সেইটো তেওঁলোকৰ সংস্কাৰ নায়েই। তেওঁলোকৰ সেইটো সংস্কাৰ থাকিলেতো কথাই নাছিলে। তেওঁলোকে কেৱল ঠাট্টা, তেওঁলোকে উপলঙা, তেওঁলোকে অপমান, এইবিলাকেই তেওঁলোকৰ সংস্কাৰ। আমি সেইটো নহয়, আমি কিন্তু ফাইট কৰিম তেওঁলোকক। আৰু মই আঞ্চলিকতাবাদী যিটো শক্তিৰ কথা কৈছোঁ, আমি মনে প্ৰাণে বিশ্বাস কৰোঁ। তুমি জানানে যে অসমৰ কংগ্ৰেছৰ যিখন সংবিধান, অল ইণ্ডিয়া কংগ্ৰেছৰ সংবিধানতকৈ অলপ বেলেগ, কাৰণ ইয়াত কিছুমান আমাৰ আঞ্চলিকতাবাদী চৰিত্ৰটো অসমৰ আমাৰ কংগ্ৰেছ দলৰ যিখন এইটো 100 বছৰ এতিয়া আমি এই কংগ্ৰেছ দল, অসমৰ কংগ্ৰেছ দল, মই ভাৰতবৰ্ষৰ AICC কথা কোৱা নাই, এই শতবাৰ্ষিকী, এইটো শতবাৰ্ষিকীত যেতিয়া আমি কংগ্ৰেছৰ সংবিধানখন প্ৰস্তুত কৰিছিলে দেশ স্বাধীন হোৱাৰ পিছত, অসম প্ৰদেশ কংগ্ৰেছে তাতো আঞ্চলিকতাবাদীৰ এটা চৰিত্ৰ আছিলে। আৰু আজি মোক এতিয়া তুমি কথা কোৱা, প্ৰয়াত গোপীনাথ বৰদলৈৰ নিচিনা আঞ্চলিকতাবাদী নেতা, কংগ্ৰেছী নেতা ক'ৰবাত দেখিছা জানো?
যে কেনেকৈ ধৰণে সিংহৰ দৰে যুদ্ধ কৰি পেলাই অসমখন অসম কৰি ৰাখিলে সেই একেই আমাৰতো তেওঁৰ আত্মা নিহিত হৈ আছে তেওঁৰ আদৰ্শ নিহিত হৈ আছে আমি সৰ্বভাৰতীয় দলৰ কোনো সন্দেহেই নাই কিন্তু অসমৰ স্বাৰ্থ অসমীয়াৰ স্বাৰ্থ অসমীয়া বুলি কওঁতে হৈছে মই খুব বহল ভিত্তিত কৈছোঁ অসমীয়াত্বক কেতিয়াও আমি বিপদাপন্ন কৰিব নিদিওঁ আৰু সেইকাৰণেই আমি এই আঞ্চলিক দলৰ যিবিলাক আজি যিসকল আহিছে তেওঁলোকক আমি আদৰিবলৈ আমি প্ৰস্তুত কিন্তু এনেকুৱা কথা আহিছিল যে আপোনালোকে ধৰক অজিত ভূঞাৰ যি দল আঞ্চলিক গণমৰ্চা তাৰো ধৰক 2-3গৰাকী প্ৰাৰ্থী উঠিব পাৰে তেওঁলোকক আপোনালোকে আপোনালোকৰ চিম্বলত খেলিব লাগিব নে কি হ'ব নহয় চোৱা প্ৰথম কথা হ'ল মই জনামতে অজিত ভূঞাদেউৰ যিটো এইটো দল নহয় তেওঁলোকে ৰাজনৈতিক দল কৰা নাই এটা মৰ্চা কৰিছে তেওঁলোকে এটা প্লেটফৰ্ম এটা কৰিছে তেওঁলোকে অজিত ভূঞাদেউৰ বা তেওঁৰ লগৰ যিসকল আছে তেওঁলোকে কোনোবাই উঠাৰ কথা চিন্তা কৰিছে বুলি কৈছে আৰু তেওঁলোকে যদি আমাৰ যেহেতু তেওঁলোক দল নহয় তেওঁলোকৰতো চিম্বল নাই আৰু তেওঁলোকে যদি আজি আমাৰ এলায়েন্সৰ পৰা যদি তেওঁ উঠিব খোজে আৰু আমাৰ দলে যদি ভাবে যে তেওঁলোকক লগত লোৱাটো উচিত হ'ব সেইটো তেওঁলোকৰ সিদ্ধান্ত হ'ব যে তেওঁলোকে স্বাভাৱিকতে আমি বিচাৰিম যদি কাৰণ তেওঁলোকৰতো দল কৰাই নাই এতিয়ালৈকে গতিকে আমাৰ চিম্বলতে খেলিব লাগিব সেইটোৱে সেই কথাটো এটা হেৰি আছে এতিয়া কংগ্ৰেছৰ প্ৰস্তুতিৰ কথা আহিছে কিন্তু এই বহু সময়ত দেখা যায় যে কংগ্ৰেছ দলো কেইবাটাও শিবিৰত বিভক্ত যেন লাগে ৰিপুণ বৰাৰ নেতৃত্বত এটা গোট আছে বা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এটা গোট আছে ৰকিবুল হুছেইনৰ নেতৃত্বত এটা গোট আপোনাৰ নেতৃত্বত এটা গোট এনেকুৱা এটা হৈ আছে আৰু বহু সময়ত আপোনালোকৰ শীৰ্ষ নেতৃত্বৰ মাজত বিৰোধবিলাক প্ৰকাশ পায় এই বিষয়ত কি ক'ব যে প্ৰণয় মই এইটো বুজাই দিছোঁ আমাৰ যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইতিহাস তুমি যদি চোৱা সেই তেতিয়াই কেতিয়াবা কংগ্ৰেছৰ ভিতৰতে কিছুমান ব্যক্তিত্ব সম্পন্ন নেতাৰ আৱিৰ্ভাৱ হয় যেনে মই তোমাক উদাহৰণ ক্লাছিক এক্সাম্পলটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰু তেওঁলোকৰ মাজত আৰু কেতিয়াবা মত বৈধতা থাকে কেতিয়াবা থাকে এনেকুৱা ধৰণৰ থাকিব পাৰে আৰু এজন ব্যক্তিত্ব সম্পন্ন তেতিয়াৰ পৰা সেই আমাৰ কিছুমান কয় যে ফেকচনিজিম হয় অমুকৰ গ্ৰুপ কিন্তু মই তোমাক এটা কথা ক'ব পাৰোঁ অসম কংগ্ৰেছত হয় তেনেকুৱা ধৰণৰ আছে আজি তেওঁলোকে প্ৰত্যেকেই ইন দি অ'ন মেৰিট একোজন নেতা মই নিজকে নেতা বুলি নাভাবোঁ মই এজন কৰ্মী কিন্তু চবৰে অনুগত কোনোবা মানুহ থাকিব কিন্তু এটা কথা ঠিক যেতিয়াই দৰকাৰ হ'ব যেতিয়াই দল বিপদত পৰিব যেতিয়াই দলক ৰক্ষা কৰাৰ সংকট আহিব আমি সকলো কোনো ধৰণৰ তাত বিভিন্নতা কোনো ধৰণৰ মতবৈধতা থাকিবই নোৱাৰে আমি সকলো একেলগে একগোট হৈ আমি একেবাৰে সংঘবদ্ধভাৱে আমি জঁপিয়াই পৰিছোঁ ইতিহাসে কয় কেতিয়াও গতিকে ফেকচনিজিম কেতিয়াবা পিছ টাইম ফেকচনিজিম থাকিব পাৰে এতিয়া যদি আপোনালোকৰ আপুনি কৈছে চৰকাৰ এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মৰ্চাৰ হ'ব আপোনাৰ মহাজোঁটবন্ধনৰ কথা কৈ আছে তাৰ নেতৃত্বত কোন থাকিব আপোনাৰ তাত দাবীদাৰ প্ৰদীপ বৰুৱা হ'ব নহয় কাৰণ তাত প্ৰদীপ বৰুৱাৰ কথা ওলাইছে ৰকিবুল দাবীদাৰ আপুনি হ'ব শুনা মই প্ৰথমতে এটা কথা কৈ দিছোঁ যে এই বিষয়ে খুব স্পষ্ট কৰি দিয়া হৈছে আৰু বাকীসকলেও মানি লৈছে যে 2021 যিখন চৰকাৰ হ'ব সেইখন কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ হ'ব আৰু সেইখন মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰে হ'ব এই বিষয়ে কোনো ধৰণৰ অস্পষ্টতা নাই এতিয়া শুনা আমাৰ প্ৰথম কথা হ'ল আমি সংখ্যাধিক্য অৰ্জন কৰিব লাগিব সংখ্যাধিক্য অৰ্জন কৰি পেলাই আমাৰ যিসকল MLA হ'ব তেওঁলোকে ঠিক কৰিব এইটো এটা নিয়ম এটা গণতান্ত্ৰিকভাৱে কাৰণ আমাৰ প্ৰক্ৰিয়াটো এনেকুৱা যেতিয়া ইলেকশ্যন হৈ যায় যেতিয়া ধৰ আমি সংখ্যাধিক্য হ'ল আমাৰ অবজাৰ্ভাৰ আহে অবজাৰ্ভাৰে এজনকৈ MLAৰ মতামত লয় এজনকৈ লয় একেলগে নহয় যে সমজুৱাভাৱে ল'ব এজনকৈ মতামত লৈ পেলাই তাত তেনেকৈ এটা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰা হয় এইটো আৰু 2 নম্বৰ কথা হ'ল বহুতে মোক সোধে তুমিও মোক সুধিছা চোৱা মই 17 বছৰ বয়সতে কংগ্ৰেছ দলত সেইটোৱে বুজিছে আপুনি কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক হওঁতে আপুনি কংগ্ৰেছলৈ আহিলে একদম তেতিয়া আপুনি কংগ্ৰেছেই কৰি আছে মন্ত্ৰী হ'ল বিধায়ক হ'ল মন্ত্ৰী হ'ল সাংসদ হ'ল দলৰ দুৰ্যোগৰ সময়ত আপুনি দলটোত আছে শুনা মই সেইটোৱে কৈছোঁ মই সেই 17 বছৰ বয়সত যে কংগ্ৰেছ দলত মই NSYত যোগদান কৰিলোঁ NSYৰ মই অসমৰ প্ৰেচিডেণ্ট আছিলোঁ কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু ইন্দিৰা গান্ধীক তেতিয়া মানে ইমাৰ্জেঞ্চিৰ পিছত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া আহিছিলে তেওঁক মই গৈ পেলাই NSYৰ এজন সদস্য হিচাপে কটন কলেজৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ আছিলোঁ তেওঁক মই আদৰণি জনোৱাৰ বাবে মোৰ বিৰুদ্ধে কটন কলেজৰ আন্দোলন হৈছিলে কিন্তু মই বিচলিত হোৱা নাই মইতো কেতিয়াও আঁচু কৰা নাই
কেতিয়াও মই আলফা কৰা নাই ফাঁচী বজাৰৰ বেপাৰীক গৈ পেলাই বা অফিচাৰক বন্দুক দেখুৱাই পেলাই টকা আদায় কৰিবৰ কাৰণে গৈ পেলাই পুলিচৰ গ্ৰেপ্তাৰ হোৱা নাই জেলত যোৱা নাই মই কেতিয়াও AGP হোৱা নাই মই আছু কৰা নাই মই কেতিয়াও হাৰিবৰ কাৰণে জেললৈ যোৱাৰ পৰা হাৰিবৰ কাৰণে মই BJP হোৱা নাই মই সেই কংগ্ৰেছ হৈ আছোঁ ধুমুহা দুৰ্যোগৰ মাজতো কংগ্ৰেছ হৈ আছোঁ আৰু মানুহৰ জীৱনত কিছুমান ষ্টেজ থাকে স্তৰ থাকে আজি মোৰ জীৱনৰ এইটো এটা স্বাভাৱিক উত্তৰণৰ এটা প্ৰক্ৰিয়া আজি মই যিটো প্ৰতিষ্ঠা লাভ কৰিছোঁ কংগ্ৰেছ দলৰ কাৰণে কৈছোঁ মই MLA হ'লোঁ 4বাৰকৈ মই MLA হ'লোঁ মই মিনিষ্টাৰ হ'লোঁ মই সাংসদ হ'লোঁ মই সৰ্বভাৰতীয় বিভিন্ন দেশত বিভিন্ন প্ৰদেশত মোক মানুহে জানে অসমৰ মানুহে জানে গতিকে কংগ্ৰেছ দলে এইটো মোক সকলো দিছে আৰু এইটো এটা স্বাভাৱিক উত্তৰণৰ প্ৰক্ৰিয়াটোত একানপতীয়াভাৱে মই কংগ্ৰেছ দলৰ কাৰণে মই লাগি আছোঁ আজি যদি মোক দলে যদি কয় যে তুমি মুখ্যমন্ত্ৰী হ'ব লাগিব মইতো কেতিয়াও কোনো দায়িত্ব লোৱাৰ পৰা কেতিয়াও পলাই সৰা নাই মই পলাবলৈ চেষ্টা কৰা নাই মোৰ পুলুকা দিয়া নাই দলে যদি দায়িত্ব দিয়ে নিশ্চয় আৰু মই ভাবোঁ যে মই দায়িত্ব লোৱাৰ বাবে সৰ্বতো প্ৰকাৰে মানসিকভাৱে সকলো প্ৰকাৰে বৌদ্ধিকভাৱে অভিজ্ঞতাৰ ফালৰ পৰা মই যোগ্য আমি সেইটোৱে আপোনাৰ সপোন বাস্তৱায়িত হওক আমিও কামনা কৰিছোঁ কিন্তু এটা কথা আৰু প্ৰণয় কিন্তু মই মুখ্যমন্ত্ৰী হ'ম বুলি যেনেকে হিমন্ত বিশ্ব শৰ্মাই ৰাতিয়ে দিনে ষড়যন্ত্ৰ কৰি থাকে আগতে তৰুণ গগৈৰ বিৰুদ্ধে কৰিছিলে এতিয়া সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কৰে যেনেকে তেওঁ ৰাতিয়ে দিনে ৰাতি আহি পেলাই পিছফালৰ পৰা যে ডেগাৰখন মাৰি দিয়ে ভৰিৰ তলৰ পৰা থিয় হৈ থকা কাৰ্পেটখন আনি পেলাই লৈ গুচি যায় সেই তেনেকুৱা মই কেতিয়াও কৰা নাই মই মোৰ দলৰ ভিতৰত মোৰ ৰিপুণ বৰাদেউ মোৰ সভাপতি মোৰ নেতা কিন্তু ৰিপুণ বৰাক ভাঙি গবৰ কাৰণে কিন্তু মই কেতিয়াও চক্ৰান্ত কৰা নাই ৰিপুণ হাটা অভিযানত যেতিয়া হৈছিল তেতিয়া আপোনাৰ নামৰ অলপ চৰ্চাত আছে চৰ্চাটো বেলেগ কথা ফুটবললৈ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব শুনা না প্ৰণয় হয় মোৰ নামটো এতিয়া নহয় তেতিয়াৰ পৰা এই অঞ্জন দত্ত হোৱাৰ আগৰ পৰা মোৰ নামটো সদায় ওলায় কিন্তু মই কিন্তু তেওঁলোকৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি ষড়যন্ত্ৰ কৰি তোমালোকৰ মিডিয়াত যে প্লেন কৰে যে ষ্টৰী মোৰ বিৰুদ্ধে যেনেকৈ তেওঁলোকে আগতে সদায় কৰে তেনেকুৱা বা মই গৈ পেলাই দিল্লীত গৈ পেলাই প্লেনত যে এগাল লৈ যায় যে মানুহ যে লৈ গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই নেতাসকলৰ ঘৰত গৈ বদনাম কৰি ফুৰে মই কেতিয়াও কোনো মোৰ নেতাৰ বিৰুদ্ধে মই কুৎসা ৰচনা কৰা নাই ষড়যন্ত্ৰ কৰা নাই এইটো এটা স্বাভাৱিক উত্তৰণৰ এটা প্ৰক্ৰিয়া সেইটোৱে আপুনি মাৰ্ঘেৰিটা সমষ্টি এৰি থৈ আপুনি নগাঁৱলৈ আহিলে নগাঁৱৰ পৰা সাংসদ হ'ল সেই সময়ত ৰকিবুল হুছেইনৰ লগত আপোনাৰ যথেষ্ট সহৃদয়তা আছিলে ঘনিষ্ঠতা আছিল কিন্তু মাজতে এনেকুৱা কিছুমান কথা হ'ল যে ৰকিবুল হুছেইনৰ সৈতে আপোনাৰ কিছু বিসম্বাদ হৈছে বা বিতৰ্ক হৈছে আপুনি কি কয় নহয় প্ৰথম কথা হ'ল এইটো একেবাৰে সঁচা নহয় মই দলে মোক ক'লে মই তেতিয়া আগতে মই মানে 4বাৰকৈ MLA হোৱাৰ পিছত মন্ত্ৰী হোৱাৰ পিছত যেতিয়া 2016 চনত হাৰিলোঁ তেতিয়া দলে মোক ক'লে যে মই তৰুণ গগৈদেউ নিজে ক'লে আৰু ৰকিবুল হুছেইনেও মোক প্ৰস্তাৱ দিছিলে একদম সঁচা কথা আৰু তেতিয়া মোক ক'লে যে মই উঠিব লাগে 2-3টা চিটৰ কথা মোক ক'লে গুৱাহাটীৰ কথাটো ক'লে মোক তেজপুৰৰ কথাটো ক'লে মংগলদৈৰ কথাটো ক'লে হেৰিৰ কথাটো ক'লে নগাঁৱৰ কথাটো ক'লে ডিব্ৰুগড়ৰটো এইকাৰণে কোৱা নাই যে ডিব্ৰুগড়টো সদায় আমাৰ এটা আনৰিটেন কনভেনশ্যন আছে কংগ্ৰেছ দলত এই ডিব্ৰুগড় চিটটো লোকসভাৰ চিটটো সাধাৰণতে আমাৰ চাহ জনগোষ্ঠীয় নেতাক দিয়া হয় এইটো স্বাধীনতাৰ কালৰ পৰা চলি আহিছে গতিকে মোক এই 3টা চিট ক'লে মই দলৰ ওপৰত এৰি দিলোঁ দলে মোক ক'লে যে মই নগাঁৱত উঠিব লাগিব আৰু এইটো কথা একেবাৰে মই সদায় কওঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া নগাঁৱৰ তেওঁ এজন স্থানীয় নেতা তেওঁ মোক যি ধৰণে সহায় কৰিছে ৰাতিয়ে দিনে মোৰ লগত কাম কৰিছে তেওঁ মোৰ বন্ধু এজন সতীৰ্থ মই তেওঁৰ ওচৰত খুব কৃতজ্ঞ আমি সকলোৱে মিলি পেলাই এই চোৱা 35 বছৰৰ পিছত কিন্তু সেই চিটটো আমি কাঢ়ি আনিলোঁ মাজতে অৱশ্যে এবছৰৰ কাৰণে নিপেন গোস্বামী ডাঙৰীয়া আছিলে কিন্তু আগতে AGP আছিলে 85ৰ পৰা 98লৈকে আকৌ 99ৰ পৰা এই 2019 জটিল অংকৰ মাজত আপুনি কিন্তু সেই সমষ্টি পুনৰুদ্ধাৰ কৰিছে তাত এইটো আমাৰ চবেই যদি মোৰ লগত যদি সহযোগিতা নকৰিলে আজি ৰকিবুল হুছেইনে যদি মোক সহায় নকৰিলে মই কেনেকৈ জিকিম আমি চবেই একেলগে কৰিছোঁ কিন্তু ৰকিবুল হুছেইনৰ লগত মোৰ কেতিয়াবা হয় ব্যক্তিগত কেতিয়াবা তেওঁৰ কাম কৰাৰ যিটো প্ৰক্ৰিয়া মোৰ মনৰ লগত নিমিলিব পাৰে এইটো বৰ স্বাভাৱিক কথা কাৰণ এইটো খুব স্বাভাৱিক কথা কিন্তু তেওঁতো মোৰ কেতিয়াও শত্ৰু নহয় তেওঁ মোৰ দলীয় সতীৰ্থ আমি পৰস্পৰে পৰস্পৰক সন্মান কৰোঁ আৰু আমি একেলগে কাম কৰিম এতিয়া আকৌ আমি কাম কৰিম মতানৈক্য এতিয়া আছে মতানৈক্যটো ৰাজনৈতিক জীৱনৰ এটা অবিচ্ছেদ্য অংগ কাৰ মতানৈক্য হোৱা নাছিলে তৰুণ গগৈদেউৰ লগত মোৰ বহুত মতানৈক্য হৈছে কিন্তু মই ডিচিপ্লিন মই কেতিয়াও বাহিৰৰ পৃথিৱীৰ গম পোৱা নাই তুমি নাজানা মই দুবাৰ গৈ পেলাই মোৰ ৰেজিগনেশ্যন লেটাৰ আহে তেতিয়া মন্ত্ৰী থাকোঁতে কাৰণ কিছুমান কাম কাজ আপোনাৰ পচন্দ হোৱা মোৰ পচন্দ হোৱা নাই কাৰণ এইবিলাকে গৈ পেলাই যিবিলাক কাম কাজ কৰি আছিলে চিণ্ডিকেটেই হওক
গুৱাহাটীত মাটি গ্ৰাস কৰাই হওক বা বিভিন্ন ধৰণৰ কাম কাজ যিবিলাক কৰিছিলে যিবিলাক এতিয়া বিজেপিলৈ গুচি গ'ল তেওঁলোকক বহু আপোনাক আক্ৰমণৰ লক্ষ্য কৰিলে মই আগতেও দেখিছোঁ তুমি বিশ্বাস নকৰিবা এই মন্ত্ৰী হিমন্ত শৰ্মা আৰু তেওঁৰ লগত আছে আৰু গোটেইবিলাক তোমালোকৰ মিডিয়াৰ যোগেদি তোমালোকক মই আৰু এটা কথা কওঁ কংগ্ৰেছৰ দিনত আৰু এটা বস্তু হৈছিলে এওঁলোকেই কৰিছিলে আচলতে আমি আগতে সদায় জানো যে পলিটিচিয়ান ক্ৰিমিনেল নেক্সাছ বুলি কয় আগৰ পৰা হয় ইউ পি টুপি বিহাৰত হয় অসমত এওঁলোকে যিবিলাক এতিয়া বিজেপিলৈ গ'ল এওঁলোকে এটা বস্তু কৰিলে মিডিয়াক ল'লে ক্ৰিমিনেলক ল'লে পুলিচক ল'লে আৰু ৰাজনীতিবিদটো নিজেই হয় তেওঁলোকে এনেকুৱা এটা নেক্সাছ কৰিলে তেওঁলোকৰ যিমানবিলাক অপকৰ্ম সেইবিলাক যাতে বাহিৰত যাতে ঘুণাক্ষৰ প্ৰকাশ নহয় মিডিয়াৰ মই গোটেই জেনেৰেলাইজ কৰা নাই কিন্তু মিডিয়াৰ এটা বৃহৎ অংশ এই তেওঁলোকৰ নেক্সাছত আছিলে এইটো কথা মই অফক'ৰ্ছ তোমাৰ এই লেণ্ড গ্ৰেবিং মাটিগ্ৰাস অমুক তমুক চিণ্ডিকেটত মিডিয়াৰ এটা বৰ ডাঙৰ অংশ মই তোমাক এইটো কথাও কৈ দিছোঁ আৰু ডাঙৰ অংশ যেতিয়া নেক্সাছত থাকে মইতো কমন এনিমি হৈ যাওঁ তেতিয়া কংগ্ৰেছৰ দিনত গতিকে মোৰ বিৰুদ্ধে কিমান যে অপপ্ৰচাৰ তেওঁলোকে নচলালে এই তোমালোকৰ এজন সতীৰ্থই মোক এন্ধাৰ ৰজা কৰি পেলাই এন্ধাৰ ৰজা তেতিয়া মই গোটেই এক্সপানশ্যন ইলেক্ট্ৰিচিটি ছেক্টৰত আটাইতকৈ ডাঙৰ এক্সপানশ্যন মোৰ দিনত হৈছে কিন্তু এই এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিলে যিটো অপপ্ৰচাৰৰ যোগেদি এনেকুৱা ধৰণৰ বহুত ধৰণৰ অপপ্ৰচাৰ মোৰ বিৰুদ্ধে ব্যক্তিগতভাৱে মোক কলংক সানিবলৈ চেষ্টা কৰিলে কিন্তু প্ৰণয় মই এটা কথা কওঁ ৰাজনৈতিক জীৱন সুদীৰ্ঘ ৰাজনৈতিক জীৱনত যেতিয়া কোনো ছাবষ্টেঞ্চ নাথাকে যেতিয়া কোনো ভিত্তি নাথাকে সেইবিলাক গাত লাগি নাথাকে গতিকে এই ম্যাগনিফ্লাইং গ্লাছ লৈ পেলাই মই মন্ত্ৰী হোৱাৰ পিছত তেওঁলোকে চাইছিলে মই কিবা কলংক কৰিছিলোঁ কোনেও একো উলিয়াব নোৱাৰিলে কাৰণ এইটো ছাবষ্টেঞ্চ নাই কিন্তু মোৰ বিৰুদ্ধে যথেষ্ট ষড়যন্ত্ৰ একেবাৰে ষড়যন্ত্ৰ প্ৰতিটো পদক্ষেপতে সেইবিলাক কথা কেতিয়াবা মই আত্মজীৱনী লিখিলে কম আৰু শেষত আপুনি বিধায়ক আছিলে মন্ত্ৰী আছিলে এতিয়া সাংসদ হ'ল এটা নতুন এটা ৰাজনৈতিক ক্ষেত্ৰলৈ আপুনি গুচি গ'ল কেনেকুৱা লাগিছে সাংসদৰ জীৱন আপোনাৰ কেনেকুৱা প্ৰথম কথা হ'ল মই তাকে ভাবিছোঁ যে আমি সদায় জীৱনত নতুন নতুন কথা শিকোঁ নতুন নতুন পৰিক্ৰমা কৰোঁ জীৱনৰ প্ৰায়ৰিটিজ সলনি হয় চোৱা MLA থাকোঁতে যিখন মোৰ জগত আছিলে সংসদৰ মজিয়াত যোৱাৰ পিছত মোৰ জগতখন মই চিৰিয়াছলি লৈছোঁ মোৰ কামটো মই চিৰিয়াছলি লৈছোঁ এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান হ'বৰ কাৰণে বহুত কষ্ট কৰিব লাগে বহুত হোমৱৰ্ক কৰিব লাগে বহুত পঢ়া শুনা কৰিব লাগে কাৰণ তুমি সৰ্বভাৰতীয় পৰ্যায়ত সেই বাঘা ৰাজনীতিবিদবিলাকৰ লগত তুমি এটা মাৰ্ক কৰিবৰ কাৰণে তুমি যথেষ্ট কষ্ট কৰিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা যে এই ৰাজনীতিৰ যিটো পৰিক্ৰমা MLA থাকোঁতে ইমান গাম্ভীৰ্যতা নাছিলে ইমান এটা মানে তুমি যিটো কয় যে গ্লৰি বস্তুটো নাছিলে এতিয়া সেই গাম্ভীৰ্যতাটো আহিছে যে এটি নতুন এটা মই সঁচা কথা কৈছোঁ মই MP নোহোৱালে মোৰ চাগে এই অভিজ্ঞতাটো মই বঞ্চিত হ'লোঁ মই সঁচাকৈ ভগৱানক ধন্যবাদ যে মোক এটা সুযোগ দিলে সাংসদ হোৱাৰ এইটো এটা মোৰ জীৱনৰ এটা নতুন অধ্যায় যিটো মই শিকিছোঁ আৰু এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান হ'বৰ কাৰণে আৰু বিশেষকৈ অসমৰ মানুহৰ আশা আকাংক্ষাক আৰু অসমীয়াত্বক ৰক্ষা কৰাৰ কাৰণে মই ভাবোঁ যে মই এটা ডাঙৰ ভূমিকা পালন কৰিম অনাগত দিনবিলাকত খুব সুন্দৰ কথা ভাল লাগিলে আপুনি আমি দেখিছোঁ যে সংসদতো আপুনি যথেষ্ট সক্ৰিয়ভাৱে অংশ লৈছে বিভিন্ন হেৰিত কিন্তু আপোনালোকৰ হয়তো সাহস দূৰ হয়তো হোৱাৰ কাৰণে বিৰোধী পক্ষত বহুত একেবাৰে আমাৰ খুব সীমাবদ্ধতা চোৱা মই আৰু এটা কথা কৈছোঁ আমাৰ যেতিয়া ডিবেটবিলাক হয় সংখ্যা অনুযায়ী সময়টো দিয়ে তুমি জানা এইটো পাৰ্লিয়ামেণ্টেৰীৰ সংখ্যা আমাৰ 53 জন MP আমি ধৰা পাওঁ এটা ডিছকাশ্যনত কিবা এটা ডিবেট হ'ল মাত্ৰ আধা ঘণ্টা দিয়ে আধা ঘণ্টাৰ ভিতৰতো আকৌ আজি গৌৰৱ গগৈ MP হিচাপে মোতকৈ ছিনিয়ৰ এতিয়াতো তেওঁ ডেপুটি লিডাৰেই হৈ গ'ল গতিকে মোতকৈ আগে বেছি সময় গৌৰৱ গগৈ পায় ক'বৰ কাৰণে বা শশী থাৰুৰে পায় বা মনীষ তিৱাৰীয়ে পায় বা অধীৰ ৰয় চৌধুৰী আমাৰ লিডাৰে পায় বা সুৰেশজী আমাৰ চিফ হুইপে পায় মোক একেবাৰে লাষ্টত 2 মিনিটৰ কাৰণে দিয়ে মই কেতিয়া নিজে উপস্থাপন কৰিবলৈ সময়ে নাপাওঁ মোৰ বক্তব্য দাঙি ধৰিবলৈ মই সুযোগেই নাপাওঁ সেই অসুবিধা আছে ৱক্ত কা বাত হয় সময় নিশ্চয় আহিব এইবিলাক সময় এতিয়া আপুনি কি ভাবে যে বৰ্তমান সময়ত আপুনি সোণোৱাল মন্ত্ৰী হোৱাৰ কথা বহুত ক'লে আপোনাৰ মতে কংগ্ৰেছৰ কাৰণে কোনজন নেতা সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা নে কোন আপোনালোকৰ কাৰণে বেছি ভাবুকি বা এনেকুৱা বুলি ভাবে আপুনি চোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ব্যক্তিগতভাৱে মোৰ বৰ মধুৰ সম্পৰ্ক এটা কথা মই আৰু তেওঁ মানুহজন খুব এনেই বাহিৰত খুব বিনয়ী সেইটো কথাটো হয়েই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোক পৰিপূৰক হিমন্ত শৰ্মাৰ ৰাজনীতিটো বেলেগ ধৰণৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভদ্ৰভাৱে ৰাজনীতি কৰিবলৈ চেষ্টা কৰে কিন্তু ৰাজনীতিৰ কুটিল যিটো প্ৰবাহিকা তাত উঠি বাঢ়ি গৈ পেলাই তেওঁ সেই চিণ্ডিকেটৰ মহানায়ক হৈ গ'ল চিণ্ডিকেটবিলাক পুলিচে কৰে পুলিচ তেওঁৰ বিভাগৰ তেওঁৰ আণ্ডাৰত গতিকে স্বাভাৱিকতে তেওঁ তাত জড়িত কিন্তু মই ভাবোঁ যে মন্ত্ৰী হিমন্ত শৰ্মাতকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ কাৰণে বেছি ডাঙৰ ভাবুকি আৰু তেওঁলোকৰ মাজত আমাৰ সুবিধাটো আহিছে তেওঁলোকৰ মাজত কাৰণ হিমন্ত শৰ্মাই তেওঁৰ যিটো মজ্জাগত যিটো চৰিত্ৰ সেই চৰিত্ৰটোতো তেওঁ কেতিয়াও বাদ নাযায় কংগ্ৰেছত থাকি পেলাই যেনেকৈ 2011 চনৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে উঠি পৰি লাগিছিল লাষ্টত গৈ পেলাই নিজৰ পিতৃ মাতৃ বুলি কোৱা এই তৰুণ গগৈকে প্ৰত্যেকখন মিটিঙৰ প্ৰথমতে কয় যে নতুন প্ৰজন্মৰ প্ৰেৰণাৰ কিবা কিবি প্ৰতি বিভিন্ন ধৰণৰ বিশেষণ লগাই ভাষণ দি কথাই প্ৰতি সেৱা কৰা আহোঁতে সেৱা কৰা যাওঁতে সেৱা কৰা যিবিলাক আমি কেতিয়াও কৰা নাছিলোঁ তাৰপিছতে আকৌ ৰাতিৰ আন্ধাৰত তেওঁক একদম ডেগাৰ মৰাৰ কাম আৰম্ভ কৰিলে সেই চৰিত্ৰটো তেওঁৰ এতিয়াও বিদ্যমান সেইকাৰণে আপুনি ভাবে যে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ কাৰণে অধিক ভাবুকি নেকি নে কি নহয় সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা আমাৰ ভাবুকি নহয় কাৰণ এইটো চৰিত্ৰ এনেকুৱা চৰিত্ৰই গৈ পেলাই কেতিয়াও শুনা মই স্বামী বিবেকানন্দই এটা কথা কৈছিলে যে অতি চালাকিৰ দ্বাৰা কখনো কোনো মহৎ কাৰ্য সম্পাদন হয় না অতি চালাকি কৰি তুমি টকা পইচা প্ৰলোভন দি কেতিয়াবা ডেগাৰখন মাৰি কেতিয়াবা পুলিচৰ হতুৱাই কিবা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অতি চালাকি তুমি কৰিব পাৰা কিন্তু সমাজ আৰু ৰাইজৰ কাৰণে বা দেশৰ কাৰণে মহৎ কাৰ্য এনেকুৱা অতি চালাকিৰ দ্বাৰা সম্পন্ন নহয় বুলি মই ভাবোঁ শেষত আমাৰ অসমৰ ৰাইজে এইবাৰ কিয় কংগ্ৰেছৰ পক্ষত থাকিব লাগে কিয় বিজেপিৰ বিৰুদ্ধে থিয় হ'ব লাগে আপুনি কি ক'ব আপোনাৰ কি মই কথাটো এইটোৱেই ক'ব খুজিছোঁ যে অসমখনৰ আমাৰ যিটো অসমীয়াত্ব আমাৰ যিটো উদাৰ যিটো জাতি গঠনৰ প্ৰক্ৰিয়া যিটো 1228 চনৰ পৰা চাওলুং চুকাফাদেৱে যেনেকৈ বহলভাৱে এছিমিলেশ্যন প্ৰচেছৰ যোগেদি তুমি এটা কথা মই বাৰে বাৰে কওঁ আমি যে অসমীয়া বুলি কওঁ অসমীয়া পৰিচয়টো গঠন হ'বৰ কাৰণে মাৰি কাটি হিংসা দেশ বিদ্বেষেৰে সৈতে হোৱা নাছিলে বহলভাৱে সকলোকে লগত লৈ পেলাই হৈছিলে আৰু যুগে যুগে চাওলুং চুকাফাদেৱৰ পিছত উদাৰ আমাৰ বিয়ল কোচ ৰজা নৰনাৰায়ণে হওক চিলাৰায়ে হওক বা আমাৰ বেলেগ বেলেগ আমাৰ যিসকল আছে বা আটাইতকৈ ডাঙৰ আমাৰ অৰিহণা আহিলে অসমীয়া জাতি গঠনৰ ডাঙৰ শক্তিশালীভাৱে মহাপুৰুষ শংকৰদেৱে যিটো মই আকৌ কওঁ যে আমাক এনেকুৱা ধৰণৰ এটা ইগালিটেৰিয়ান ইমান উদাৰ তাত কোনো উচ্চ নীচ বামুণ সুধীৰ যিটো এই জাত পাত এইবিলাক নাইকিয়া কৰি পেলাই যেনেকৈ উদাৰভাৱে যিটো কৰিলে আমাৰ সভ্যতা হ'ল সেইটো আৰু আমাৰ সভ্যতাত সকলোৰে তাত ভূমিকা আছিলে যেনেকৈ লাচিত বৰফুকনে মোগলক পৰাস্ত কৰিছিলে মোগলৰ ধ্বজাবাহী হৈ অহা এজন হিন্দুক ৰাম সিংহক কিন্তু লাচিত বৰফুকনৰ লগত আছিলে ইছমাইল ছিদ্দিকী গতিকে সেইটোৱেইতো আমাৰ সভ্যতা গতিকে সেই সভ্যতাক আমি কেতিয়াও ছিন্ন ভিন্ন হ'বলৈ নিদিওঁ ইয়াত সকলোৰে ভূমিকা আছে যেনেকৈ আমাৰ পমুৱা মুছলমানৰ ভূমিকা আছে যেনেকৈ আমাৰ হিন্দুৰ বাঙালী হিন্দুৰ ইষ্ট বেংগলৰ পৰা হিন্দুৰ আছে যেনেকৈ আমাৰ বেলেগ বেলেগ প্ৰদেশৰ পৰা অহা বেলেগ বেলেগ ভাষিক বেলেগ জাতি ধৰ্মৰ লোকৰ আছে আমি সকলোৰে এই যিটো আমাৰ সমিলমিলৰ যিটো উদাৰ অসমীয়াত্ব সেই অসমীয়াত্বক ৰক্ষা কৰাৰ কাৰণে কংগ্ৰেছ দলে পণ বান্ধি লৈছে আৰু সেইকাৰণেই আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যাতে কংগ্ৰেছক আপোনালোকে আদৰি লওক আৰু এই বিজেপিৰ এই অসম ধ্বংসকাৰী জনবিৰোধী এই চৰকাৰখনক উৎখাত কৰাত সহায় কৰক ঠিক আছে সেয়া আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ আমি জানো ৰাজ্যৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ পুৰুষ ৰাজনীতিবিদ তেখেতে সমগ্ৰ অসমৰ ৰাজনীতিৰ বহু উত্থান পতন তেখেতে প্ৰত্যক্ষ কৰিছে এইবাৰ তেখেতে আহ্বান দিছে তেখেতে আহ্বান ফলৱতী হওক সেই কামনা কৰিলোঁ আৰু আমি ভাবি তেখেতে নিজৰ ব্যক্তিগত জীৱনৰ এটা উত্তৰণ হয়তো এটা আশা আকাংক্ষা আছে সপোন আছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছে আমি সেই সপোন আশাবিলাক বাস্তৱায়িত হওক এই কামনা কৰিলোঁ পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আশিক আৰু হেমন্তৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ